যোৰহাটৰ বিভিন্ন বাসগৃহসমূহৰ যি শৌচাগাৰৰ টেংকি আছে সেই টেংকি যেতিয়া পৰিষ্কাৰ কৰা হয় যোৰহাট পৌৰসভাই যেতিয়া এক নিৰ্দিষ্ট পৰিমাণৰ ধন লৈ সেই শৌচাগাৰৰ টেংকিসমূহ পৰিষ্কাৰ কৰে তাৰ পাছত সেই যি টেংকিৰ আৱৰ্জনা অৰ্থাৎ মানুহৰ যি পায়খানাৰ যি আৱৰ্জনা সেই আৱৰ্জনাসমূহ আনি ক'ত পেলায় কেতিয়াবা বাৰু আপোনালোকে চিন্তা কৰি চাইছেনে সেইসমূহ কোনো বিজ্ঞানসন্মত পদ্ধতিৰে নিষ্কাশন কৰা নহয় যদিও তেনে কৰিব লাগে আৰু সেইসমূহ পেলোৱা ঠাই টুকুৰা আমি নিউজ 18 অসম নৰ্থ ইষ্টে বিচাৰি উলিয়াইছোঁ আৰু সেই ঠাই দেখিলে আপোনালোকো আচৰিত হ'ব কিয়নো যোৰহাট নগৰৰ মাজমজিয়াৰ যোৰহাটৰ যি গড়মূৰ শ্মশান আছে তাৰ কাষত থকা যি ডাম্পিং গ্ৰাউণ্ড আছে তাৰ সমীপতে যি টুকুলাই নদী বৈ গৈছে সেই টুকুলাই নদীৰ কাষত এনেদৰে দীৰ্ঘদিন ধৰি যোৰহাট পৌৰসভাই যি পৰিষ্কাৰ কৰি আনে যি লেট্ৰিনৰ টেংকিসমূহ যি পৰিষ্কাৰ কৰি অনাৰ পাছত যি সেই মানুহৰ মলৰ যি আৱৰ্জনা সেই আৱৰ্জনাসমূহ এনেদৰে পেলাই অহা হৈছে আৰু আমি দেখুৱাইছোঁ এই স্থানতে এনেধৰণে দীৰ্ঘদিন ধৰি তেনেধৰণে লেট্ৰিনৰ টেংকি পৰিষ্কাৰ কৰি অনা মানুহৰ শৌচৰ যি মলৰ যি আৱৰ্জনা সেয়া ইয়াতে পেলাই অহা হৈছে আৰু তাৰ কাষতে আমি দেখুৱাইছোঁ এইখন হৈছে টুকুলাই জান আৰু ইয়াৰ পৰা সেই মল মূত্ৰৰ যি আৱৰ্জনা সেই আৱৰ্জনাসমূহ সেই টুকুলাই জানলৈ বৈ গৈছে আৰু বৈ যোৱাৰ পাছত কিছু নিলগতে থকা যি ভোগদৈ নদী সেই ভোগদৈ নদীত গৈ টুকুলাই জানৰ পৰা সেইখিনি তাতে হয়তো পৰিছে আৰু গতিকে কেনেধৰণৰ এক প্ৰক্ৰিয়াৰ মাজেৰে যোৰহাট পৌৰসভাই যোৰহাটৰ বাসগৃহসমূহৰ যি শৌচাগাৰ পৰিষ্কাৰ কৰি আহিছে যি শৌচাগাৰৰ টেংকি পৰিষ্কাৰ কৰি আহিছে আৰু সেই আৱৰ্জনাসমূহ কেনেদৰে অতি অবিজ্ঞানসন্মতভাৱে তেওঁলোকে ইয়াতে পেলাই আহিছে সেই দৃশ্য আমি দেখিয়ালোঁ আৰু ইয়াৰ ফলত জনস্বাস্থ্যৰ প্ৰতি কেনেধৰণে ভাবুকি আহিব পাৰে সেই কথা নিশ্চয় সকলোৱে বুজিব পাৰিছে আৰু ইয়াৰ পাছত যোৰহাটৰ জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু যোৰহাট পৌৰসভাৰ কামৰ আন এটা নমুনা আমি আপোনালোকক দাঙি ধৰিলোঁ কিন্তু এই কথা ইমানতে সমাপ্ত হোৱা নাই ইয়াৰ পাছতো কাহিনী আছে আৰু সেই দৃশ্য দেখিলে কিন্তু আপোনালোকৰ চকু ইয়াতকৈও কপালত উঠাটো নিশ্চিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ